হেল্ল' ষ্টুডেণ্টছ, দুদিনৰ বিহুৰ বিৰতিৰ পিছত আমি আজি আকৌ আৰম্ভ কৰিছোঁ আমাৰ যিটো ছিৰিজ চলাই আছিলোঁ। আমি যোৱাটো ক্লাছত চিম্পল ইণ্টাৰেষ্টৰ প্ৰব্লেমবিলাক সল্ভ কৰিছিলোঁ। তো আজি আমি আৰম্ভ কৰিম কম্পাউণ্ড ইণ্টাৰেষ্ট, মানে চক্ৰবৃদ্ধি সুত। মানে কি, সুতত সুত যেতিয়া লাগে সেইটোক কয় চক্ৰবৃদ্ধি সুত। ঠিক আছে। তো কম্পাউণ্ড ইণ্টাৰেষ্টৰ বেচিকেলি ফৰ্মুলাটো হৈছে কি, কম্পাউণ্ড ইণ্টাৰেষ্টৰ বেচিকেলি ফৰ্মুলাটো হৈছে A ইকুৱেল টু P1 প্লাছ R/100 ইকুৱেল টু T। মানে কি, এমাউণ্ট। মানে ছাপ'জ তোমাক যদি কোৱা থাকে যে 100 টকা 2% হাৰত চক্ৰবৃদ্ধি সুতত 2 বছৰৰ পিছত কিমান হ'ব, সেই যিটো 2 বছৰৰ পাছত কিমান হ'ব সেইটো হৈছে তাৰ এমাউণ্ট, মানে মূলধন নহয়, মানে টকাৰ পৰিমাণটো, এমাউণ্ট মানে কিমান হ'ব 2 বছৰৰ পিছত, মূলধন নহয়, চৰি, এই প্ৰিন্সিপাল মানেহে মূলধন। তো এই এমাউণ্টটো, তো আমি যদি ওলাব লাগে তোমাৰ কম্পাউণ্ড ইণ্টাৰেষ্ট মানে সুতটো, চক্ৰবৃদ্ধি সুতটো ওলোৱাটো ফৰ্মুলা হৈছে কি, এমাউণ্ট মাইনাছ প্ৰিন্সিপাল। ঠিক আছে। এতিয়া ইয়াত যদি আমি এমাউণ্টৰ যোনটো ফৰ্মুলা আছে সেইটো বহাই দিওঁ, আমি পাম 1 প্লাছ R/100 T মাইনাছ 1। সেইটো হৈছে কম্পাউণ্ড ইণ্টাৰেষ্টৰ ডাইৰেক্ট ফৰ্মুলা। বাট আমি ফৰ্মুলাটো ইউজ নকৰোঁ, আমি কিছুমান টেকনিক ইউজ কৰিম ছ' ডেট আমাৰ কৰাত ইজি হৈ যায়। ঠিক আছে। এইবোৰ হৈছে মানে কম্পাউণ্ড ইণ্টাৰেষ্টৰ ফৰ্মুলা। মই বুজাম, তাৰ আগতে মই তোমালোকক এটা পদ্ধতি বুজাই দিছোঁ। সেইটো পদ্ধতি হৈছে, চোৱা, অ'কে। যদি ছাপ'জ আমাক এমাউণ্ট এটা দিয়া আছে, কিমান, 2500 টকা। ঠিক আছে। তাৰপিছত ৰেট অফ ইণ্টাৰেষ্ট দিয়া আছে কিমান, 20%। 20% মানে কিমান, 20/100 মানে হ'ল 1/5। ঠিক আছে। আৰু যেতিয়া আমাক টাইম দিয়া থাকে 2 বছৰ, তেতিয়া আমি এটা পদ্ধতি ইউজ কৰোঁ। সেইটো পদ্ধতি হৈছে কি, সেইটো হৈছে ট্ৰি মেথড। এতিয়া ট্ৰি মেথড মানে কি, হোৱাট ডু ইউ মিন বাই ট্ৰি মেথড? চাপ'জ আমাক প্ৰথমতে আমি প্ৰিন্সিপালটো লিখি ল'ম, কিমান আছে 2500 আছিল নেকি, লিখিলোঁ। প্ৰথমতে কি কৰিম, দুইটাৰ কাৰণে আমি ইণ্টাৰেষ্টটো ওলাই ল'ম, মানে 2 বছৰৰ কাৰণে। চিম্পল ইণ্টাৰেষ্টটো। তো ইয়াৰে যেতিয়া আমি 1/5 ওলাম, বা ইয়াৰে 1/5 ওলাম, তো 2500 1/5 মানে কিমান, 500। হ'ল। এইটো হ'ল চিম্পল ইণ্টাৰেষ্ট অফ ফাৰ্ষ্ট ইয়াৰ, এইটো হ'ল চিম্পল ইণ্টাৰেষ্ট অফ ছেকেণ্ড ইয়াৰ। ঠিক আছে। তাৰপিছত আমি এই যোনটো চিম্পল ইণ্টাৰেষ্ট অফ ফাৰ্ষ্ট ইয়াৰ আছিলে, মানে প্ৰথম বছৰটোৰ যিটো চিম্পল ইণ্টাৰেষ্ট আছিলে, আকৌ তাত লাগিব ইণ্টাৰেষ্ট, আকৌ 1/5। ঠিক আছে। যেতিয়া 1/5 লাগিব, তো 500 টকাৰ যেতিয়া 1/5 হয় সেইটো হ'বগৈ 100। ঠিক আছে, 100। তো আমাৰ টোটেল যেতিয়া কম্পাউণ্ড ইণ্টাৰেষ্ট ওলাব, সেইটো ওলাব কি জানানে, সেইটো হ'বগৈ এই গোটেইখিনিৰ যোগফল। তো কিমান আছে, 500 আৰু ইফালে 100, তো কিমান হ'বগৈ 1100।
এই 1100 টকাটো হ'ব কি আমাৰ কম্পাউণ্ড ইণ্টাৰেষ্ট এই 1100 টকাটো কি হ'ব কি কম্পাউণ্ড ইণ্টাৰেষ্ট ঠিক আছে তো যদি কয় আমাক যে এমাউণ্টটো কিমান হ'ব এমাউণ্টটো ওলাবৰ কাৰণে আমি কৰিব লাগিব কি প্ৰিন্সিপাল প্লাছ কম্পাউণ্ড ইণ্টাৰেষ্ট প্ৰিন্সিপাল কিমান আছিলে 2500 প্লাছ কম্পাউণ্ড ইণ্টাৰেষ্ট কিমান পালোঁ 1100 তো আমি কিমান পাম 3600 ঠিক আছে বুজি পাইছানে সকলোৱে কেনেকৈ কৰিলোঁ বস্তুখিনি কেনেকৈ কৰিলোঁ বুজি পালা এইটো 3600 ঠিক আছে ওকে তো আমি এতিয়া আমাৰ প্ৰব্লেমকেইটাৰ ফালে আগবাঢ়িছোঁ ওকে ফাৰ্ষ্ট প্ৰব্লেমটো চোৱা এইটো হৈছে প্ৰিন্সিপাল 10% হাৰত 2 বছৰৰ কাৰণে সুধিছে কম্পাউণ্ড ইণ্টাৰেষ্ট কিমান হ'ব এই যি ফৰ্মুলা 2000 10% মানে কি 1/10 তো 2000 যেতিয়া 1/10 হয় তো এইটো কিমান হ'ব 200 ঠিক আছে এই সেকেন্ড টাইম কি হ'ব এই সিম্পল ইন্টাৰেষ্ট অফ ফাৰ্ষ্ট ইয়াৰৰ আকৌ লাগিব ইয়াতে চক্ৰবৃদ্ধি সুদ তো 200 10% মানে হ'ব কিমান 20 তো আমাক সুধিছে কি কম্পাউণ্ড ইন্টাৰেষ্ট তো এই গোটেইখিনি যোগফল কিমান হ'ব 200 400 প্লাছ 20 মানে হ'লগে 420 is the compound interest ঠিক আছে ওকে এতিয়া আহিল 3 বছৰৰ কাৰণে 3 বছৰৰ কাৰণেও ইজি হয় জাষ্ট তোমালোকে টেকনিকটো বুজি পালে হ'ল এই 25% মানে কি 1/4 হ'ল 6400 তো প্ৰথমতে লাগিব আৰু 1/4 কাৰণ এইটো ভ্যালু হৈছে 1/4 এইটো কিমান হ'ব 16 এইটো হ'ব 16 এইটো হ'ব 16 হ'ল সেকেন্ড টাইম লাগিব এইটো কাৰণে লাগিব ইয়াতে ঠিক আছে 16 1/4 হলে কিমান হ'ব 400 ঠিক আছে এই 400টো ইয়াতো বহাই দিয়া দুবাৰ তাৰপিছত নেক্সট আকৌ ইয়াৰ কাৰণে থাৰ্ড ইয়াৰত লাগিব সেইটো হ'বগে 400 1/4 মানে কিমান হ'ব 100 এনেকৈ জাষ্ট মই লিখিবা প্ৰথমতে এবাৰ সেকেন্ড ইয়াৰ দুবাৰ থাৰ্ড ইয়াৰ 4 বাৰ ঠিক আছে তো কম্পাউণ্ড ইন্টাৰেষ্ট যদি সোধে আমি কি কৰিম এই গোটেইখিনি যোগফল এই গোটেইখিনি 1600 400 তো এইখিনি যেতিয়া যোগ কৰিম আমি পাম কিমান কম্পাউণ্ড ইন্টাৰেষ্ট ইকুৱেল টু 6100 দিস ইজ দ্য ফৰ্মুলা ঠিক আছে বুজি পাইছা ওকে নেক্সটটো তোমালোকে হোমৱৰ্ক কৰি কেনে মোক এনসাৰটো কমেণ্ট সেকশ্যনত কৈ দিবা তাৰপিছত চাইছোঁ চোৱা এনেকুৱা কুৱেশ্যনবিলাক কৰা টেকনিক দুটা আছে মানে সাপোজ চোৱা এ সাম অফ মানি ইনভেষ্টেড সাপোজ অলপ পইচা ইনভেষ্ট কৰিছে চাৰ্টেন ৰেটত মানে কিবা সাপোজ কিবা পাৰ্চেণ্টেজত ইনভেষ্ট কৰিছে সেইটোতো কি হ'ল 10 বছৰত 3 গুণ হৈছে তো তেতিয়াহ'লে সুধিছে যে 9 গুণ হ'বলৈ কিমান সময় লাগিব ঠিক আছে ইয়াৰ ফৰ্মুলা আছে দুটা এটা হ'ল x টু দি পাৱাৰ
1/n1 ইকুৱেল টু y টু দি পাৱাৰ 1/n2 এইটো এই এক্সটো হৈছে কি কিমান টাইমছ হ'ল এই এনটো হৈছে কিমান ইয়াৰ ঠিক আছে বুজি পাইছা বাট আমি এইটো বস্তু ইউজ নকৰি কেনে মই তোমালোকক কম কেনেকৈ যে চোৱা এই ভালকৈ মন দিবা কেনেকৈ কৈছোঁ যে 10 বছৰত 3 গুণ হ'ল 3 গুণ তো 3 টু দি পাৱাৰ 1 লিখিব পাৰোঁ তাৰপিছত সুধিছে যে 9 গুণ 9 টাইমছ এতিয়া 9 টাইমছক আমি এনেকৈ লিখিব পাৰোঁ 3 স্কুৱেৰ ঠিক আছে তো এইটো চোৱা যে 1ৰ পৰা 2 বাঢ়িলে কিমান মাল্টিপ্লাই কৰিলে 2 টাইমছ তো ইপিনেও 2ৰে মাল্টিপ্লাই কৰিব লাগিব এণ্ড উই উইল গেট এনচাৰ 20 years মানে 9 গুণ হ'বলৈ 20 বছৰ সময় লাগিব ঠিক আছে similar types of question এইটো চোৱা কি কৈছে যে ত্ৰিপুল হৈছে 8 বছৰত অ'কে মানে 8 বছৰত ত্ৰিপুল হৈছে ঠিক আছে 9 টাইমছ হৈছে মানে 3 টু দি পাৱাৰ 2 হৈছে তো কিমান হ'ব কিমান বাঢ়িলে দুবাৰ তো এইটো হ'লে 8 × 2 16 years this is the answer বুজি পাইছা নেক্সট কুৱেশ্যনটো চোৱা হোৱাট উইল বি দ্য এমাউণ্ট অ'কে ইয়াতে গোটেই একেই বস্তু কৈছে খালি কৈছে যে কম্পাউণ্ডেড হাফ ইয়াৰলি এতিয়া যেনেকৈ যদি এনেকুৱা দিয়া থাকে কম্পাউণ্ডেড হাফ ইয়াৰলি যদি এনেকুৱা দিয়া থাকে কি কৰিবা জানানে কৰিবা কি তোমালোকে যে 1 বছৰত কিমানটা হাফ ইয়াৰ থাকে 1 বছৰত কিমানটা হাফ ইয়াৰ যদি সেইটো নকৰা তোমালোকে ডাইৰেক্টলি এটা হাফ ইয়াৰলি ফৰ্মুলাও আছে মোৰ ওপৰত দি থৈছোঁ এইটো ফৰ্মুলাও ইউজ কৰিব পাৰা এমাউণ্টটোৰ কাৰণে বাট মই ক'ম তোমালোকে যদি মনত নাথাকে বাই চান্স তেতিয়া কি কৰিবা তেতিয়া সেইকাৰণে মই যিটো কৈছোঁ এইটো মনত ৰাখিবা তোমালোকে যে 1 বছৰত হাফ ইয়াৰ মানে কি বুজিবা নে 6 মাহ তো 1 বছৰত কেইটা 6 মাহ থাকে দুটা থাকে হ'ল ঠিক আছে এতিয়া আমি লিখি ল'ম চাবা পিটো দিয়া আছে আমাক কিমান 9900 তাৰপিছত টিটো হ'ব কি 2 হাফ ইয়াৰ এনেকৈ লিখিব পৰা 2 হাফ ইয়াৰ যোনটো আৰ হ'ব এইটো আমাক দিয়া আছে কম্পাউণ্ডেড পাৰ এনাম এইটো টাইপিঙত মিষ্টেক হৈছে পাৰ এনাম মানে কি 1 বছৰত দিয়া আছে আমাক লাগে কি কম্পাউণ্ডেড হাফ ইয়াৰলি তো ডিভাইডেড বাই 12 কৰিম এইটো বুজি পালে নে কেনেকৈ ডিভাইডেড বাই 12 এণ্ড মাল্টিপ্লাই বাই 6 যদি কম্পাউণ্ডেড হাফ ইয়াৰলি এইটো কেনেকৈ হ'ল বুজি পালা মানে এইটো হ'ল এনেকুৱা যে 12 মাহত 20% 1 মাহত 20/12 6 মাহত 20/12 বুজি পাইছানে ইউনিটাৰী মেথড তো এইটো যদি আমি সলভ কৰিম আমি এইখিনি পাম দুবাৰ এইটো পাম 10% মানে মাহত 10%কৈ লাগিছে ইণ্টাৰেষ্ট ঠিক আছে বুজি পালা
অ'কে হ'ল তো কিমান আছিলে 9900 ঠিক আছে 2 বছৰৰ কাৰণে লাগিলে 10% 10% মানে কি 1/10 1/10 ঠিক আছে বুজি পাইছা তো 9,900 10% লাগিলে এইটো হ'ব 990 এইটো হ'ব 990 ঠিক আছে আৰু ইয়াৰ যেতিয়া লাগিব 10% সেইটো হ'ব 99 হ'ল তো ইয়াৰ কম্পাউণ্ড ইণ্টাৰেষ্ট হ'ব কিমান 2079 তো আমাক কি সুধিছে এমাউণ্ট এ সুধিছে তো কেনেকৈ ওলাম CI প্লাছ পি এইখিনি কৰি দিবা তোমালোকে এনচাৰ পাই যাবা ঠিক আছে বুজি পাইছা অ'কে এইটো একে এইটো তোমালোকে হোমৱৰ্ক কৰি কিনে কমেণ্ট ছেকশ্যনত এনচাৰটো জনাই দিবা ঠিক আছে এইটো চোৱা এইটো হৈছে কি এইটো একেই আছে খালি কি কৈছে চোৱা 2 বছৰ 8 মাহ 2 বছৰ 8 মাহ তোমালোকে প্ৰথমতে কি কৰিলা 3 বছৰৰ কাৰণে ওলাই ল'লা গোটেইখিনি যোনটো থাৰ্ড ইয়াৰৰ অল টোটেল ইণ্টাৰেষ্ট পাবা সেইটোৰ লগত ডিভাইড কৰিব লাগিব দেখাই দিছোঁ বাৰু অ'কে কিমান আছে 4500 মানে ইয়াৰ এটা হ'ব 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 ইয়াত চাৰিটা হ'ল ইয়াৰ 12% যেতিয়া ওলাবা ইয়াৰ মই ডাইৰেক্টলি কৈ দিছোঁ ইয়াৰ 12% যেতিয়া ওলাবা এইটো হ'ব 540 ইয়াৰ এইটো হ'ব মানে ইয়াৰ যেতিয়া ওলাবা এইটো হ'ব 648 64.8 আৰু এই যেতিয়া ওলাবা এইটো হ'ব 7.79 এতিয়া কি কৰিবা কি এই গোটেইখিনি যোগ কৰিবা হা যোগ কৰিলে আমি পাম 67.37 ঠিক আছে এইটো কি কৈছে চোৱা 8 মাহ বুলি কৈছে ন এইখিনি হৈছে গোটেই 12 মাহৰ ডিভাইডেড বাই 12 কিন্তু আমাক লাগে কি অকল 8 মাহে লাগে সেইটো কৰিলা তো ইয়াৰ ইণ্টাৰেষ্টটো পালা কিমান 451.58 তো অল টোটেল ইণ্টাৰেষ্ট কিমান হ'ব অল টোটেল ইণ্টাৰেষ্ট এইটো হ'ব ইয়াৰে এই দুটা হ'ব আৰু এইটো হ'ব তো কিমান হ'ব আমাৰ সেই কম্পাউণ্ড ইণ্টাৰেষ্ট টোটেল কোম্পানীতে হ'ব 159.6.384 ঠিক আছে তো এমাউণ্টটো কিমান হ'ব কিমান আছিলে প্ৰিন্সিপাল 4500 প্লাছ 1596.384 এইখিনি সলভ কৰিম আমি এমাউণ্টটো পাম 6096.384 দিছ ইজ দ্য এনচাৰ সেনেকুৱা কুৱেশ্যন খুব কম আহে বাট ষ্টিল আহি যাব পাৰে তেতিয়া কি কৰিবা ঠিক আছে অ'কে
এইটো কুৱেশ্যন চোৱা এনেকুৱা কুৱেশ্যনবিলাক কি কৰিবা হোৱাট ইজ দ্য ৰেট অফ কম্পাউণ্ড ইণ্টাৰেষ্ট পাৰ এনাম ইফ দ্য চাম বিকামছ ইমান টাইমছ ইন 2 বছৰ যেতিয়া 2 বছৰ বুলি কয় একো কৰিব নালাগে জাষ্ট ৰুট অভাৰ লৈ লোৱা ইহঁতৰ জাষ্ট ৰুট অভাৰ লৈ লোৱা কিমান ৰুট অভাৰ লৈ লোৱা কিমান হ'ব 3:2 তো কিমান বাঢ়িলে 1 বাঢ়িলে আউট অফ কিমান 3 ইনটু 100% তো কিমান হ'ব 1/3 মানে কিমান পাৰ্চেণ্ট আছিলে 33.33%। ঠিক আছে এইটো চিমিলাৰ ৰুট অভাৰ লৈ লোৱা 25 ৰুট অভাৰ 16 কিমান হ'ব 5:4 কিমান বাঢ়িলে 1 কিমানত পাছত ইনটু 100 তো এইটো কিমান হ'ব 20%। ঠিক আছে বুজি পালোঁ অ'কে তাৰপিছত সুধিছে কি ফাইণ্ড দ্য ডিফাৰেঞ্চ অফ কম্পাউণ্ড ইণ্টাৰেষ্ট এণ্ড চিম্পল ইণ্টাৰেষ্ট এতিয়া 3 বছৰটো জনাৰ আগতে মই তোমালোকক 2 বছৰৰ যিটো ফৰ্মুলা আছিলে সেইটো কৈ দিছোঁ 2 বছৰৰ কাৰণে ফৰ্মুলাটো হৈছে ডি ইকুৱেল টু ডি মানে ডিফাৰেঞ্চ পি আৰ বাই 100 স্কুৱেৰ সেইটো হৈছে 2 বছৰৰ কাৰণে ফৰ্মুলা ঠিক আছে এণ্ড যেতিয়া 3 বছৰৰ কাৰণে হ'ব সেইটো হ'বগৈ কি এইটোৱে থাকিব লগত এটা টাৰ্ম আহিব এইটো কি 30 প্লাছ আৰ বাই 100 বুজি পালা এইটো ফৰ্মুলা আমি এতিয়া ইউজ কৰিম ঠিক আছে ওকে তো কি আছে ফৰ্মুলাটো ডি ইকুৱেল টু পি আৰ বাই 100 স্কুৱেৰ 300 প্লাছ আৰ বাই 100 তো জাষ্ট ভেলুকেইটা পুট কৰি দিয়া এনচাৰ পাই যাবা জাষ্ট ভেলুকেইটা পুট কৰি দিয়া কিমান হ'ব 35000 এইটো আৰ বাই 100 আৰ মানে কিমান 12 তো 12 হ'লে দুবাৰ হ'ব 12 বাই 100 এইটো যদি 12টো লিখো তো কিমান হ'ব 312 ঠিক আছে এতিয়া যদি এইটো সলভ কৰা কিমান পাবা 12 ইনটু 312 ডিভাইডেড বাই 100 it will gives 1572.48 this is the answer ঠিক আছে এইটো হোমৱৰ্ক কৰিবা মই কমেণ্ট সেকশ্যনত কৈ দিবা ঠিক আছে হ'ল বুজি পালা যিমানখিনি বুজালোঁ কম্পাউণ্ড ইণ্টাৰেষ্টৰ বুজি পালা নে সকলোৱে যদি কিবা ডাউট থাকে মোক কমেণ্টত ক'বা মই সেইটো হেল্প কৰিবলৈ তোমালোকক চেষ্টা কৰিম ঠিক আছে যিটো কৰিব দিছোঁ সেইটো মোক কমেণ্ট ছেকশ্যনত জনাই দিবা অ'কে আমাৰ প্ৰায় মেইন চেপ্টাৰবিলাক শেষে হৈছে ষ্টিল আমি বা যদি মই কালি দেখাম কি আছে তো আজিলৈ সিমানে আমি নেক্সট আকৌ লগ পাম এটা নতুন চেপ্টাৰৰ সৈতে তেতিয়ালৈকে ষ্টাডি ৱেল